এইকেইদিনত কিছুমান নতুন নতুন বস্তু কিনিলোঁ থাপ মাৰি এইফালে যাওঁতে ৰাস্তাত পাওঁ ভাল বস্তু দেখিলে লওঁ অনলাইনত কেতিয়াবা লওঁ কি কৰিব ৰাতি মোবাইলটো টিপি এইবোৰকে কৰি থাকোঁ এইখন এখন এনেকুৱা কিনিলোঁ এইটো মানে ফুলৰ টাব থ'বলৈ খুবেই ভাল লাগিল তাৰপিছত এটা বাস্কেট এই দুটা একদম মজা জুচ চুচ খাবৰ কাৰণে তাৰপিছত এটা ভাল বস্তু যিটো মই এনেই দেখি থাকোঁ কেতিয়াবা কিন্তু আমাৰ যোৰহাটত পাবলৈ নাৰ্চাৰীবোৰত নাপায় আপোনালোকক দেখুৱাই আছোঁ যাৰ যাৰ ধৰক এই লতা জাতীয় কিবা কিবি আছে তেখেতলোকে ল'ব পাৰে অনলাইনত ফ্লিপকাৰ্টত খুবেই ভাল এই যে আমি যে টাবত যে লতাবোৰ ৰুওঁ সেইবোৰ মানে খামুচি ধৰিবলৈ একো নাথাকে ন আমি নাৰিকলৰ ৰছী বান্ধি দিওঁ কিন্তু এইটো মই ফ্লিপকাৰ্টৰ পৰা এইটো এনেকুৱা এটা ল'লোঁ এইটো আপোনাৰ ইয়াতে নেট আছে নেটৰ লগত এইবোৰ জুট দি থোৱা আছে এনেকুৱা আপুনি খালি দীঘল এডাল মাৰিত সোমোৱাই পিনে পুতি দিব তেতিয়া খুব ধুনীয়াকৈ ওপৰলৈ যাব তলৰখিনি এনেই আপোনাৰ ৰছীয়ে বান্ধি দিব তাৰপিছত ওপৰলৈ গ'লে খুব ধুনীয়া হয় সেইটো এটা ল'লোঁ লাগতিয়াল বস্তু এইখিনি চব ফ্ৰিজত আচলতে কি হয় পাচল চাচনি মই কাটি থ'বৰ কাৰণে ফ্ৰিজত অন্য ফ্ৰুটছবোৰ থ'বৰ কাৰণে দিয়কচোন আৰু সদায় কিমান আৰু তেনেকৈ থাকিব ন লাইফটো অকণমান জীৱ লাগে এইটো এটাই ভাল কি ইয়াৰ মাজত এখন এনেকুৱা ধৰণৰ শ্বীট এখন দি থোৱা আছে তাৰমানে একেবাৰে আপোনাৰ তলত লাগি নাথাকে এইখনৰ ওপৰতে থাকিব যদি পানী কিবা থাকে সেইখিনি তললৈ গুচি যাব এনেকুৱা আছিলে আপোনাৰ 6টা এইটো ফ্লিপকাৰ্টৰ পৰা মই লৈছিলোঁ কম বেছি দাম নহয় 200 চামথিং এইটো এটা মোৰ খুবেই ভাল পচন্দৰ বস্তু বিশেষকৈ মোৰ ভাল লাগিলে এই ফুলৰ যিটো সেইটো আনকমন মই ইয়াতে নাই পোৱা মানে মই বহুত ঠাইত বিচাৰিছোঁ এনেই বাহিৰৰ জেগাবোৰত দেখোঁ তাৰপিছত এখন ৱাল হেংগিং লৈছিলোঁ ইয়াত 3টা পিচ আছে আচলতে মোৰ মানে পৰ্দাখনৰ লগত অলপ মিলে মেটচ কৰে সেইবোৰকে কৰি আজৰি পালে সময়বোৰ অতিবাহিত কৰোঁ কিমান আপুনি কলম চলাই ডিট কৰি থাকিব ন অলপ ৰিলেক্সেশ্যন লাগে নাই গতিকে এই আৰু এনেদৰে কৰি আছোঁ আৰু কেইটামান অৰ্ডাৰ দি থৈছোঁ দেখুৱাম আপোনালোকক এটা বেল দিছোঁ মই মানে ঘণ্টাতে এনেই লগাই থ'বলৈ থেংক ইউ নেকি সম্ভৱ চাগে গতিকে আজিলৈ ইমানে আকৌ নতুন বস্তু ল'লে আপোনালোকক দেখুৱাই আছোঁ ভাত কেৰেলা এবাৰ এইদৰে বনাই খাবচোন মই 3টা ভাত কেৰেলা লৈছিলোঁ এটা সৰু আলু লৈছিলোঁ দীঘলীয়াকৈ অলপ মধ্যম আকাৰত কাটি লৈছোঁ একেবাৰে পাতলা নহয় এইফালে পিঁয়াজ নহৰু আৰু শুকান জলকীয়া এটা অকণমান আদা লং ইলাচি 2টা লং 2টা আৰু অকণমান ডালচেনিৰ টুকুৰা এই গোটেইখিনি মই মিক্সিত মাৰি লৈছিলোঁ মাৰি লৈ মই কিদৰে বনাইছোঁ আপোনালোকক দেখুৱাই দিম অকণমান চেনি লাগিব আধা চামুচমান চেনি দিব ইমানেই ধুনীয়া হয় প্ৰথমতে তেলত এইদৰে ভাত কেৰেলা আৰু আলু অকণমান নিমখ ছটিয়াই ভাজি ল'ব ৰঙচুৱাকৈ এতিয়া আকৌ তেল দি ইয়াত কালজিৰা দিলোঁ জিৰা দিলোঁ শুকান জলকীয়া এটা দি দিলোঁ নৰসিংহ পাত কেইটামান দিলোঁ এইখিনি অকণমান ফুটাৰ পিছতে এই যে মই মছলাৰ পেষ্টটো বনাই থৈছিলোঁ পিঁয়াজ নহৰু শুকান জলকীয়া এইখিনি দিলোঁ হালধি নিমখ জিৰা গুড়ি ইয়াত দি দিলোঁ যদি থাকে আপুনি কাশ্মীৰী জলকীয়া গুড়ি অকণমান দিব এইখিনি তেল ওলোৱালৈকে ভাজিব ভজাৰ পিছত এই যে ভাজি থৈছিলোঁ ভাত কেৰেলা আৰু আলু এইখিনি দি আকৌ 2 মিনিটমান খুব ভাজিব এতিয়া পানী নিদিব চাব যাতে ভাত কেৰেলা ভাজোঁতেও আপুনি অকণমান নিমখ দিছিলে গতিকে মই যেতিয়া মছলাত নিমখ দিছোঁ এই দুইটা ভালদৰে মিলাই চাব এতিয়া আপোনাৰ এটা কাপৰ 4/3 আপুনি পানী দিয়ক ফ্লেমটো কমাই থওক
খিচমিচ আছে যদি কেইটামান খিচমিচ দিব, মইতো খিচমিচ দি দিছোঁ ইয়াতে। চেনি এই আধা চামুচমান দিছোঁ, বেছি নহয়। খুব ধুনীয়া টেষ্ট হয় এইটো। বিশেষকৈ আপুনি পোলাওৰ লগত খাওক, নহ'লে লুচিৰ লগত খাওক, নহ'লে পৰাঠাৰ লগত খাওক। এতিয়া উতল অহাৰ লগে লগে ঢাকোন মাৰি ইয়াক 2 মিনিটমান সিজিবলৈ দিয়ক, আৰু আপোনাৰ ভাতকেৰেলা আলুৰ এটা নতুন ৰেচিপি আপুনি পাই গ'ল। ইয়াৰ ৰুটিৰ লগত মই খাইছিলোঁ। অকণমান কমাই দিবা। किसी का इशारा देखा है तुमने? नहीं देखा ना? अभी देखो, खाना खाने के लिए जाने का समय नहीं मेरे पास। So today I prepared everything at home. दाल चावल एवरीथिंग। अभी गाड़ी में खाना खा रहा हूँ, फिर भी काम पे जाना है मुझे। जिंदगी दिन ब दिन बद से बदतर होते जा रहा है। Morning I woke up very early. Then cleaning, dusting and everything, sweeping the floor, everything I have done there at home. Then I prepared my breakfast also. And then lunch. Do I have to carry lunch here? No. There is no hotel or restaurant nearby. पता नहीं लोग इतना आराम से कैसे रहते हैं, तो मेरे साथ कभी ऐसा हुआ ही नहीं आज तक, टिल टुडे ना। People used to say don't lose hope, no, but hope अभी वो नहीं है मेरे लाइफ में। सो नहीं पाता, रात को नींद नहीं आता मुझे। 2 बजे 1:30 बजे करीब नींद आता है। अभी देखो गाड़ी में, यहाँ पे रेसिडेंशियल एरिया है, तो अगर 10 मिनट के लिए मैं बाहर जाऊँ तो फिर काम नहीं होगा। एक आँख का ऑपरेशन करना बाकी है, तो वो अभी ठीक हुआ नहीं। देख रहे हैं ना, ये है लाइफ। विराट को कितने बजे पहुंचेंगे वो पता नहीं है। आज काम खत्म होना चाहिए, लेकिन क्या होता है देखता है बस। ठीक है, ৰাতিপুৱা আকৌ এয়া পুনৰ ভাত ৰন্ধাত লাগিলোঁ আৰু। কাপোৰ আৰু খুলিবলৈ হোৱাই নাই, উপায় নাই, নহ'লে পিছত ভাগৰ লাগে, ভোক লাগি আহিছে। আলু ভাজিছোঁ আৰু খিচিৰি, আৰু পাপৰ ভাজিম আৰু আচাৰ ল'ম। এবাৰ গা পা ধুম, অলপ আৰাম কৰি ভাত খাই আৰু শুম আৰু। এয়াই জীৱন, গম পাইছে।
মোৰ ভিডিঅ'বোৰত আপোনালোকে যিবোৰ বাস্তৱ সেইবোৰে দেখুৱাওঁ মই যিখিনি ভুগি আছোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ এইটোকে আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ যে মানুহৰ বাহিৰত দেখা আৰু ভিতৰত সম্পূৰ্ণ এটা বেলেগ নহয় জানো আমি সকলো কথা দেখুৱাব নোৱাৰোঁ আচলতে কিন্তু মই দেখুৱাইছোঁ এইটোৰ কাৰণে যে কিছুমান মানুহৰ বাবে আন কিছুমান মানুহৰ জীৱনটো কেনেকুৱা হয় চাবচোন ভাবিলে আচৰিত লাগে ন কেতিয়াবা ভাবোঁ মোৰ মা দেউতাই যেতিয়া মোক জন্ম হৈছিল ভবা নাছিল যে মোৰ ভৱিষ্যতটো এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ কাৰো যিহেতু মই অহিত চিন্তা কৰা নাছিলোঁ গতিকে মোৰ যে ইমান অহিত চিন্তা কৰিব পাৰিলে তাক ভাবি মই আচৰিত লাগে এনেকুৱা লাগে যেন কি গম পায়নে একদম টেটুটোত ধৰি আনি এই যে বাৰ্ণাৰটো জ্বলি আছে তাতে যে মুখখন জ্বলাই দিম যিসকলে মোক কৰিলে ভাবক এই উৎকট গৰমত ইফালে মোৰ স্কিনৰ প্ৰব্লেম হয় কি কষ্টত মই ভাত পানী বনাই ৰাতি আছোঁ আৰু ঠিক আছে আৰু খুব খং দুখ সকলোবোৰ আপোনালোকৰ আগতে মই উজাৰোঁ শ্বেয়াৰ কৰোঁ মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁ এই ৰাতি প্ৰায় 12টামান বজাত মই ৰেকৰ্ডিং কৰি আছোঁ মানে ভইচ অভাৰ দি আছোঁ ভাল পালে কি ভাল পায় নাজানো ভাল যদি পায় এই কাহিনীবোৰে আপোনালোকৰ যদি অন্তৰ চুই যাব পাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব আগতেই কৈছোঁ যে আপোনালোকৰ কমেণ্টবোৰে মোক যথেষ্ট উৎসাহ প্ৰদান কৰে জীয়াই থকাৰ মোক এক সমল যোগায় আচলতে এই যে আপোনালোকে লাইকবোৰ মই দেখোঁ বা ভিউৱাৰ্ছবোৰ দেখোঁ খুব ভাল লাগে আচলতে গম পায়নে অন্য কথাত মই মনোনিৱেশ নকৰোঁ আৰু কিমান চাকৰি কৰি থাকিব ন সেইবোৰ আমনি লাগি যায় বেলেগৰ লগত মই কৈছোঁ এনে কাৰো লগত মই কথা পাতিবলৈ বা শ্বেয়াৰ কৰিবলৈ নাথাকে কেতিয়াবা হয়তো পাওঁ কিছুমান মানুহ কৰ্মসূত্ৰে পাওঁ তেওঁলোকৰ লগতে দুই এটা কথা পাতোঁ যিহেতু মোৰ এতিয়া এই জীৱনটো ব্যক্তিগত হৈ থকা নাই ৰাজহুৱা হৈ গ'ল আৰু হয়নে গতিকে প্ৰকাশ পালেই যেতিয়া ইয়াত আৰু মই কোনো আৰু কৃত্ৰিমতা নেদেখুৱাওঁ গতিকে চাব কেতিয়াবা আপোনালোকে অকলে যেতিয়া বহি থাকে উপলব্ধি কৰিবচোন সেই যে অপূৰ্ব ছাৰক আপোনালোকে দেখি থাকে ছাৰৰ লাইফটো কেনেকুৱা গম পায়নে ঠিক আছে আজিলৈ আহোঁ তেন্তে পুনৰ আকৌ এটা নতুন খণ্ডত লগ পাম বাই বাই